নমো নমঃ শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ ৰাজগুহ্য যোগ নামৰ নৱম অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: অশ্ৰদ্ধানঃ পুৰুষা ধৰ্মস্যাস্য পৰন্তপ অপ্ৰাপ্য মাং নিবৰ্তন্তে মৃত্যু সংসাৰবৰ্ত্মনি। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পৰন্তপ বা অৰ্জুন, এই ভক্তি ধৰ্মৰ প্ৰতি যিসকল লোকৰ শ্ৰদ্ধা নাই তেওঁলোকে মোক লাভ কৰিব নোৱাৰে। সেইবাবে এই জড়জগতৰ জন্ম মৃত্যুৰ সংসাৰ পথলৈ তেওঁলোক ঘূৰি আহিবলগীয়া হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই শ্লোকটোৰ তাৎপৰ্য এনে যে যাৰ শ্ৰদ্ধা নাই তেওঁ ভক্তি মাৰ্গত সিদ্ধি লাভ কৰিব নোৱাৰে, আৰু ভক্তৰ সংগত থাকিলে শ্ৰদ্ধাৰ উৎপত্তি হয় বুলি ইয়াতে কৈছে। কিন্তু মহাপুৰুষসকলৰ পৰা বৈদিক সাহিত্যত থকা সকলো প্ৰমাণৰ বিষয়ে শ্ৰৱণ কৰাৰ পাছতো দুৰ্ভগীয়াসকলৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধা নপজে বুলি কৈছে। আৰু পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা অনুসৰি যি আমাৰ নৱ অৰ্চন বা নৱ যি বন্দন আছিলে আৰু নৱধা যি শক্তি আছিলে বা ভক্তিৰ মাৰ্গ আছিলে, সেই মাৰ্গক অনুসৰণ কৰাৰ পিছতো তেওঁলোকৰ ভক্তি নপজে বুলি কৈছে। আৰু সেই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যি ভগৱানৰ ওপৰত থকা বিশ্বাস, সেই পৰম ধামলৈ গতি কৰা যি কৃষ্ণৰ প্ৰতি থকা ভক্তি, সেই শক্তি বা ভক্তিৰ ওপৰত জীৱনত সকলো ধৰণৰ সাৰ্থকতা লাভ কৰিব পাৰি বুলি কৈছে, সেই শক্তি বা ভক্তিৰ দ্বাৰাই। আৰু সেই সম্পূৰ্ণ বিশ্বাসৰ ওপৰতে বৰ্তি থাকে সেই শ্ৰদ্ধা। আৰু এই শ্ৰদ্ধাৰ প্ৰসংগত ইয়াতে উল্লেখ কৰিছে ইয়াকে বোলা হয় প্ৰকৃত বিশ্বাস। আৰু এই প্ৰসংগত শ্ৰীমদ ভগৱত মহাপুৰাণৰ ৪ৰ্থ স্কন্ধৰ ৩১ সংখ্যক অধ্যায়ৰ ১৪ নম্বৰ শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকপংক্তি হৈছে এনেধৰণৰ: যথা তৰোৰ মূল নিশেষণেন তৃপ্যন্তি তৎস্কন্ধ ভুজোপসাসাঃ প্ৰাণোপহাৰস্য যথেন্দ্ৰিয়াণাং তথৈব সৰ্বাৰোহণম অচ্যুতেজ্য। অৰ্থাৎ যেনেকৈ গছৰ গুৰিত পানী দিলে গছজোপাৰ শাখা প্ৰশাখা পাত আদি তৃপ্তি লাভ কৰে, আৰু উদৰ অৱস্থা পালে সকলো ইন্দ্ৰিয়ই সন্তুষ্টি লাভ কৰে, তেনেদৰে পৰমেশ্বৰ পৰম পুৰুষৰ ভক্তি কৰিলে সকলো দেৱতা আৰু আন সকলো জীৱ নিজে নিজে সন্তুষ্ট হয় বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে ভগৱদ গীতা অধ্যয়ন কৰাৰ পাছতো থিতাতে ভগৱদ গীতাত থকা সিদ্ধান্ত থকা উচিত আন সকলো কাম এৰি কেৱল পৰম পুৰুষ পৰমেশ্বৰৰ সেৱাত নিমগ্ন হৈ নিয়োজিত হৈ সেই কেৱল পৰম পুৰুষ পৰমেশ্বৰৰ জীৱন দৰ্শনৰ আস্থা স্থাপন কৰি তেওঁৰ ওপৰত ৰখা যি বিশ্বাস আৰু তেওঁৰ ওপৰত থকা যি বিশ্বাস উপজে, সেই বিশ্বাসৰ পৰাই আমাৰ মনত শ্ৰদ্ধা ভক্তিৰ ভাৱ আহে বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত কৰ্মযোগ আৰু জ্ঞানযোগৰ প্ৰতি থকা যি প্ৰবল ধাউতি, তেওঁলোকৰ প্ৰতি থকা যি দুৰ্বলতা, সেই দুৰ্বলতা পৰিহাৰ কৰা হয় এই দ্বিতীয় স্তৰৰ যি কৃষ্ণ ভক্তি। আৰু যি দ্বিতীয় স্তৰৰ কৃষ্ণ ভক্তিৰ শ্ৰেণীৰ কৃষ্ণ ভাৱনা সম্পন্ন লোক, তেওঁলোকে সেই প্ৰথম স্তৰৰ কৃষ্ণ ভক্তিৰ যি বিশ্বাসৰ ৩টা স্তৰ আছে, সেই ৩টা স্তৰ আমাৰ মহাভাগৱত যি পুৰাণ আছে, সেই মহাভাগৱত পুৰাণৰ ১১ স্কন্ধত থকা উত্তম নিষ্ঠা, মধ্যম নিষ্ঠা আৰু কনিষ্ঠ নিষ্ঠাৰ কথাও ব্যাখ্যা কৰিব পাৰি। আৰু এই ক্ষেত্ৰত কৃষ্ণৰ কথা আৰু ভক্তিৰ শ্ৰেষ্ঠতাৰ কথা শ্ৰৱণ কৰাৰ পাছতো যাৰ অন্তৰত ভক্তিৰ উদয় নহয়, যিজনে সেইবিলাক কথাক কেৱল অতিৰঞ্জিত প্ৰশংসা বুলিয়ে ভাবে, তেওঁলোকৰ বাবে এই ভক্তিৰ পথ বৰ কষ্টকৰ বুলি ইয়াতে কৈছে। এনেদৰে দেখা যায় যে ভক্তিৰ অনুশীলনৰ ক্ষেত্ৰত বিশ্বাসৰ বিশেষ প্ৰয়োজন। অৰ্থাৎ আমি কিবা এটা কাৰ্য কৰাৰ আগতে আমাক সেই কাৰ্যটোৰ প্ৰতি বা নিজৰ ওপৰত যি বিশ্বাস ধাৰণা, যি আকাংক্ষা, সেই বিশ্বাস ধাৰণাটো থকাটো প্ৰয়োজন। সেই ক্ষেত্ৰতো ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৈছে যে তোমাৰ বিশ্বাস থকাটো প্ৰয়োজন, যে তুমি এইটো কাৰ্য কৰিব পাৰিবা, বা মোৰ ওপৰত থকা বা যি মৃত্যুৰ জন্মৰ প্ৰতি পথৰ প্ৰতি থকা যি বিশ্বাস বা যি কাৰ্যৰ প্ৰতি থকা শ্ৰদ্ধাৰ প্ৰতি থকা যি বিশ্বাস, ভক্তিৰ প্ৰতি থকা যি বিশ্বাস, সেই বিশ্বাস তোমাৰ থকাটো নিতান্তই প্ৰয়োজন। এই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।